বিদ্যালয় আৰু অংগনবাড়ী গৃহ মেৰামতিত ব্যাপক দুৰ্নীতি কেইখিলামান টিংপাত আৰু বস্তাৰ সিলিং লগাই লুণ্ঠন 3 লাখ টকা মাৰ্ঘেৰিটাৰ কুমচাই গাঁও পঞ্চায়ত সচিবৰ কাণ্ডত স্তম্ভিত ৰাইজ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত এইখন 1 নং টকলং মাছগাঁও প্ৰাথমিক বিদ্যালয় এই প্ৰাথমিক বিদ্যালয় গৃহ মেৰামতিৰ বাবে গাঁও পঞ্চায়তে পঞ্চদশ বিত্তীয় বৰ্ষৰ পৰা অনুমোদন দিয়ে 2,16,300 টকা কিন্তু এই টকাৰে ভালদৰে গৃহ মেৰামতি নকৰি আত্মসাৎ কৰাৰ হে তথ্য পোহৰলৈ আহিছে এই সন্দৰ্ভত ৰাইজৰ অভিযোগ বিদ্যালয়খনৰ গৃহ মেৰামতিৰ নামত ধন আত্মসাৎ কুমচাই গাঁও পঞ্চায়তৰ সচিব ভৱেন চুটিয়াৰ পঞ্চায়তৰ সচিব ভৱেন চুটিয়াই বিদ্যালয়খনত কেৱল কেইখিলামান টিংপাত আৰু বস্তাৰ সিলিং লগাই আত্মসাৎ কৰে অধিকাংশ ধন কেৱল ইমানেই নহয় প্ৰাথমিক বিদ্যালয়খনৰ কাষতে লাগি থকা অংগনবাড়ী কেন্দ্ৰৰ গৃহ মেৰামতিৰ নামতো ধন আত্মসাৎ কৰে এইগৰাকী সচিব ভৱেন চুটিয়াই উল্লেখযোগ্য যে অংগনবাড়ী গৃহ মেৰামতিৰ বাবেও পঞ্চায়তে অনুমোদন দিছিল 1,50,000 টকা কিন্তু এই ধাৰ্য কৰা ধনেৰে কেৱল 6 খিলা টিনপাত আৰু বেৰৰ কিছু অংশ চুনহানি বাকি টকা আত্মসাৎ কৰে সচিবগৰাকীয়ে আমাৰ এই স্কুলখনে নহয় অংগনবাড়ী কেন্দ্ৰ এটা আছে আৰু আমাৰ চৰকাৰী যি আৱাস আছে আৰু আমাৰ ইয়াত যি মহিলা সমিতিক এটা MLA ফাণ্ডৰ পৰা এটা যিটো 5 লাখ টকা দিছিলে আমাৰ ইয়াত যিমান কিটা চৰকাৰী আঁচনি হৈছে সকলোবোৰ দুৰ্নীতি হৈছে আৰু ইয়াৰ দুৰ্নীতিৰ মূল নায়কে হৈছে আমাৰ পঞ্চায়তৰ ঠিকাদাৰ পঞ্চায়তৰ সেক্ৰেটাৰী ঠিকাদাৰ ভৱেন চুটিয়া তেখেতে নিজে ঠিকা কৰে আৰু ইয়াৰ গিটেই ইয়াত দুৰ্নীতিৰ পুহাৰ মেলিছে গিটেই আজি আমাৰ এই টকলঙত এটো আমাৰ প্ৰথমটো মই ইয়াত দেখাইছো আপোনালোকক এটা কৰি তাৰ মই তদন্ত আপোনাৰ তাৰ দুৰ্নীতি এটা কৰি মই ফাদিল কৰিম তাৰ বহুত দুৰ্নীতি কৰি আছে তেখেতে ইয়াত এই দুৰ্নীতি তেখেতে কয় বুলে ওপৰলৈকে ভাগ যাব লাগে ওপৰলৈকে ভাগ দিব লাগে কাক দিব লাগে তেখেতে বিডিঅক দিছে জেইক দিছে নে MLA কো দিছে ভাগ তেখেতলৈকে ভাগ পাইছে কাৰণে সাগে আজি ইয়াত কোনো এটা তদন্ত হোৱা নাই ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু আমি আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়াক আমি অনুৰোধ জনাইছো আৰু ভিডিঅ যদি তেখেতে টকা পইচা পোৱা নাই যেয়ে যদি টকা পইচা পোৱা নাই ইয়াৰ তদন্ত উচিত তদন্ত কৰিব লাগে দুৰ্নীতিত হততে শূন্য সহনশীল নীতি অৱলম্বন কৰা বুলি বাৰে বাৰে কৈ আহিছে চৰকাৰে তেনে ক্ষেত্ৰত এইগৰাকী কুমচাই পঞ্চায়তৰ দুৰ্নীতিগ্ৰস্ত সচিব ভৱেন চুটিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে হিয়া হ'ব লক্ষণীয় জাগুনৰ পৰা সীমান্ত চেতিয়াৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা